লগৰ ছোৱালীজনী জন্মদিন, তাই পাৰ্টি দিছে মানে হোটেলত। আহোঁতে অকণমান দেৰি হ'ব পাৰে দেই, আপুনি চিন্তা নকৰিব আকৌ। নতুন কইনাজনীয়ে কলা কাপোৰবোৰ পিন্ধিলে বেয়া লাগে নহয়। মই কিমান কৈছোঁ কলা কাপোৰ নিপিন্ধিবি বুলি, কেলেনো কলা কাপোৰযোৰ পিন্ধিছ? আচলতে কলা ৰংটো মোৰ ফেভৰেট হয় ন, সেইকাৰণে পিন্ধিছিলোঁ। আজি অকল পিন্ধি যাওঁ মা, পিছত নিপিন্ধো আৰু। আজি পিন্ধিলোঁ যেতিয়া আৰু। যা আমিবোৰ ডাঙৰবোৰে ক'বহে পাৰোঁ। আজিকালি ল'ৰা ছোৱালীয়ে আৰুনো কিনো মানিব, এনেই কলা কাপোৰ পিন্ধিব নাপায়। হ'ব দে আৰু, উপায় নাই আৰু। যাবলৈ মন আছে যেতিয়াই, আমাৰ কথা যেতিয়া কাণ খাই নিদিওঁ, যা পিন্ধি যা, দেখা যাব যি হ'ব যা। ইম'চনেল এক্টিং কৰিছে মানে মই পিন্ধি যোৱাটো বিচৰা নাই। উপায় নাই আৰু, সলাই আহোঁগৈ। হ'ব মা, সলাই আহিছোঁ, মন বেয়া কৰিব নালাগে। কি যে মানে ভাল পোৱা কালাৰটো পিন্ধিব নোৱাৰোঁ আৰু। মা, অ' মা, শুনিছানে? অ' মা, অকণমান ওলাই আহিবানে? অ' বোপাই, ক কি হ'ল? বৰকৈ চিঞৰি আছিলি, ক'লৈ যা তই? অ' মা, এই ভাস্কৰৰ ভায়েকে গাড়ী কিনিলে নহয়, এই গাড়ী কিনা পাৰ্টি দিছে। সেইকাৰণে ওলাইছোঁ বোলো, হাফ ডে কৰি অফিচৰ পৰা আজি গুচি যাম আৰু, তাহাঁতৰ ঘৰতে পাৰ্টি। অ' ঠিক আছে দে, হেৰি ফোন এটা কৰি দিবি যদি বেছি দেৰি হয়। অঁ কৰি দিম। পিছে মা, ভাল লাগিছেনে? ব্লেক কালাৰে পিন্ধিলোঁ আৰু চবৰ লগতে গুচি যায়। অ' তুমিও আহিলা? কিনো কৈছে আৰু, কি হ'ল বই? খুব খিটখিটাইছে যে। ইয়ে ৰাম, আপোনাৰ চকু বেয়া হৈছে বুজিছে। আপুনি কলা পিন্ধা নাই নহয়, আপুনি ৰেডহে পিন্ধিছে। কি ৰঙা? এইটো দেখোন কলা। পাগল ছাগল হৈছে নেকি তুমি? কলা কাপোৰ পিন্ধিছোঁ, দেখা নাই নেকি? কথা কয়, কলা হ'লে দেখোন মায়ে আপোনাক মানা কৰিলেহেঁতেন নহয়। আৰু মায়ে কি আপোনাক কলা কাপোৰ পিন্ধাই পেলাই বাহিৰলৈ উলিয়াই লৈ গ'লহেঁতেন নেকি? হয় নাই মায়ে কওকচোন, মই ঠিক কৈছোঁ নে? আপুনি নাজানে কলা কাপোৰ বিয়াৰ পিছত পিন্ধিব নাপায়, কমচে কম 1 বছৰৰ কাৰণে পিন্ধিব নাপায়, জানে নাই? কি? এইবোৰ আকৌ তোমাক কোনে ক'লে? পাগল হৈছা তুমি। মই কিয় পাগল হ'ম আকৌ? মায়েহে কৈছিলে। সেইদিনাখন মই মোৰ ফ্ৰেণ্ডৰ বাৰ্থডে কাৰণে যাব ওলাইছিলোঁ নহয় কলা কাপোৰ পিন্ধি, মায়ে মোক যিখন শুনালে, মায়ে ক'লে এতিয়াই খুলি দিয়া। শুনক, অকল মোৰে কিবা এই অপচগুন হ'ব নেকি? আপোনাৰ নহয় নেকি? আপুনি পিন্ধি যাব নোৱাৰে দেই, মই কৈছোঁ এতিয়া কিন্তু কাপোৰ সলাই লওক, কিন্তু যাওক কাপোৰ সলাই লওক। মাক কথা এটা কওঁ, বেয়া নাপাব আকৌ। আপোনাৰ চকুৰ পৰা অকণমান হিলিছে যেন লাগিছে মা, কাৰণ আপুনি মোক সেইদিনাখন কলা কাপোৰ পিন্ধা দেখিলে, কিন্তু এখেতক নিদেখিলে যে। মই কিন্তু কৈছোঁ দেই, আপোনাক কিন্তু ভাল ডক্টৰৰ ওচৰত মই চকু কিন্তু কেয়াৰ কৰিবলৈ লৈ যাম কিন্তু দেই। কিবা হৈছে আকৌ, আপুনি একেবাৰে কলা কাপোৰযোৰ কলা দেখা নাই, ৰঙা দেখিছে, বৰ বেয়া কথা হৈছে কিন্তু দেই মা। জানো পাই, কিনো কথা। মই যাওঁ, মোৰ দেৰি হৈছে। কম নহয় দেই, চোনে ডাকাতি ডাকে কিন্তু দেই, বস্তু কিন্তু বেলেগ এজনী পায়। তেতিয়া কি ক'ব লাগে খাটাংছে জানে একেবাৰে। আজি ৰাতি কিন্তু ৰুটি কাবাৰহে হ'ব আৰু দেই। ভাতবোৰ খাবলৈ মন যোৱা নাই বুজিছা বোৱাৰী। আজি আকৌ মই মাক ফোন কৰি দিলোঁ নহয়, মই ঘৰলৈ যাম বুলি। কেঞ্চেল কৰ, এটা কাম কৰ, আজি আলু পৰঠাহে খাম দেই। বা আলু পৰঠা আৰু সেই দৈ দি পেলাই আৰু লগতে চালাড, খাই মজা লাগিব একেবাৰে গৰম গৰম। ৰুটিৰ পৰা আলু পৰঠালৈ জঁপিয়ালে, এতিয়া বা কি কৰোঁ, কৈয়ে পেলাওঁ আৰু। অ' মা, আচলতে আপোনাক কথা এটা ক'বলৈ আছিলে। কিনো? নহয় মা, ঘৰত মানে মামাৰ ছোৱালীজনী আহিছে যে, তাই আকৌ শিলচৰতে থাকে, বহুত কিবা কিবি আনিছে। সেই ভিডিঅ' কলিঙত চাই আছিলোঁ মানে, মায়ে ক'লে তই গুচি নাহ কেলে? সেইকাৰণে মানে আজি সন্ধিয়া মানে মা তালৈ যাম। বোৱাৰী, যোৱা সপ্তাহ ঘৰলৈ গৈছিলাহে, আৰু ইমান ঘনে ঘৰলৈ গৈ থাকিলে কেনেকৈ এইখন ঘৰত মন বহিব তোমাৰ? ঘৰখনত মন বহোৱা বুজিছা নাই? টেঙেচি টেঙাৰ নিচিনাকৈ উফৰি ফুৰিলে লাভ নাই, ঘৰতে থাকা। ঘৰলৈ যাওঁ। অ' ভনী, অ' ক। অ' মা, কি কৰি আছা? ইমান দেৰি ফোন কৰি আছোঁ যে ফোনটো ৰিচিভ কৰা নাই নহয়। একদম ল'ৰা পোৱালিটো অশান্তি কৰি দিছে নহয়। বৌয়ে মই পাকঘৰত আলু পৰঠা বনাওঁ বুলি দুজনী আহিছোঁ। ফোনটো সেই ডাইনিং টেবুলতে থৈ দিছিলোঁ। কাম কৰি থাকোঁতে দেখা নাই, কচোন কি হ'ল?
বৌ আছে নেকি ছাৰ দিয়াচোন তাইক দিয়া ফোনটো মোলৈ যে ফোনেই নকৰে মা আৰু মইহে কৈ থাকোঁ জানানে হ'ব দিয়া বাৰু ফোনটো লগাই দিছোন তাই তেনেকুৱাই আৰু হেৰি নহয় বোৱাৰী ভনীয়ে বোলে তোমাৰ লগত কথা পাতে তুমিতো ফোন নকৰাই কথা পাতা লাউড স্পীকাৰটো অন কৰি দিছোঁ ক'বলৈ কওকচোন বৌ শুনিছা কি কৰিছা বৌ ভালে আছা আছোঁ এই মায়ে মই আলু পৰঠা বনাবলৈ পাকঘৰলৈ আহিছোঁ কি কৰিছা তুমি আলু পৰঠা অৱশ্যে আলু পৰঠা আকৌ মই খাই বহুত ভাল পাওঁ মায়ে বনাই মোৰ কাৰণে আমি কালি দেখোন নবনোৱা বৌ সেই ব্ৰেড দুচকলকে ফ্ৰাই কৰি দিয়া একো নাই বৌ কাইলৈ ৰাতিপুৱা আহিম বুলি ভাবিছোঁ আপোনালোক থাকিব নহয় আৰে নাই এতিয়া নাহিবা দেই তুমি 3 দিনৰ আগত আহিছিলাহে আকৌ যদি আহা বেয়া হ'ব নহয় ইমান ঘনে ঘনে নিজৰ মাকৰ ঘৰলৈ আহিব নাপায় ফোনটো ৰাখিছোঁ যা কি হ'ল মা কি হ'ল মানে হে বোৱাৰী এনেকৈ মানা কৰি দিলা যে ছোৱালীজনী আচৰিত দেই কি হ'ল মা মই আপুনি কোৱা কথাটোহে ক'লোঁ না মই আপোনাক কোৱা নাছিলোঁ জানো মই ঘৰলৈ যাওঁ বুলি মই ঘৰলৈ যোৱা দেখোন 2 সপ্তাহ হ'ল আপুনি 1 সপ্তাহ বুলি ক'লে হয় নাই মই তেতিয়া কিন্তু আপোনাক একো কোৱা নাই মইতো আপোনাক একো কোৱা নাই আপোনাক ক'লে মই বুজিলোঁ নহয় মই নহ'লে এই সময়ত ঘৰত থাকিলোহেঁতেন নে মায়েওতো বিচাৰিছিলে মই আপোনাক কোৱা কথা শুনিলোঁ এতিয়া যদি ভনী যদি বাৰে প্ৰতি আমাৰ ঘৰলৈ আহি থাকে তেতিয়াহ'লে তাইও দেখোন ঘৰখনত মনত নবহিব আৰু তাই যদি সেইখন ঘৰত ভালকৈ মন বহাব নোৱাৰে তেতিয়াহ'লে তাইৰ ঘৰ সংসাৰখন একেবাৰে উলট পালট হৈ যাব নহয় মা আৰুতো আপুনি কিবা এটা কৈছিলে নহয় ৰ'ব মোৰ মনত পৰা নাই টেঙেচি টেঙাৰ নিচিনাকৈ উলট পলট হৈ থাকিব নালাগে বুলি কৈছিলে নহয় সেইকাৰণে মই কৈ দিলোঁ আকৌ তাই মোৰ মৰমৰ নন্দেক হয় নাই একমাত্ৰ নন্দেক আৰু তাইৰ কথাটো মই বেয়াকৈ ভাবিম নে সেইকাৰণে তাইৰ ঘৰ সংসাৰখন যাতে ভালকৈ থাকক সেইকাৰণে মই মানা কৰি দিলোঁ মা এই 3 দিনৰ মূৰে আহি থাকে বেয়া নহয় ঘৰখনত মন নবহিব হয় নে মা একেবাৰে ভাল চিন্তা কৰিলোঁ মই কৈছোঁ ন মই বহুত ভাল চিন্তা কৰোঁ বৰ আচৰিত কিন্তু দেই এইজনী দেখিছা পাকঘৰটোত সোমাই পেলাই মোবাইলটো টিপি থাকে মানে এইখন বনাব তাই চব্জি সেইকাৰণে চব্জিবোৰত নিমখ কম চেনি বেছি সেইবোৰ হয়গৈ আকৌ মিঠা বনাব গ'লে নিমখীয়া হয় নিমখীয়া বনাব গ'লে একেবাৰে মিঠা হয়গৈ বোৱাৰী কি হ'লনো গেছত কি দি থৈছা ইমান গোন্ধাইছে মা আলু অকণমান শুকানকৈ মানে ভাজিছোঁ এই জিৰা আৰু হেৰি দি পেলাই ধনিয়া গুড়া চৰা দি পেলাই এখেতে ভাল পাই যে ৰুটিৰ লগত খাবলৈ মানে গোটেই খোপা তুমি আলুৰ লগতে মিক্স কৰি দি দিলা মানে আৰু সেইকাৰণে তৰকাৰীবোৰ মানে কিবা হয়গৈ আৰু প্ৰথমতে কি কৰিলা বাৰু তুমি কি দিছিলা তেলত প্ৰথমতে তেল দিছিলোঁ মা তেল গৰম হ'ব দিলোঁ আৰু তাৰপিছত আলুকেইটা দি দিলোঁ আৰু তাৰপিছত তেজপাত দিলোঁ আৰু তাৰপিছত জিৰা দি পেলাই ফ্ৰাই কৰি দিলোঁ বাছ অকণমান ধনিয়া গুড়া পিছত দি দিলোঁ নিমখ আৰু সেয়াই আৰু এই একেই মিক্স হৈ যাব আৰু হাই কৃষ্ণ হৰি 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 সেইকাৰণে কওঁ ফোনডাল পাকঘৰলৈ নানিবা বুলি কেলে কওঁ তোমাক তুমি জানা নাই যেনেকৈ তেনেকৈ যদি বস্তু খাই মানুহ হেৰো ফুড পয়জন হৈ পেলাই মৰিব তেনে নাখায় নহয় প্ৰথমতে তেল গৰম হয় তাৰপিছত মেথি কেইটামান দিবা তাৰপিছত জিৰা কেইটামান দিবা মেথিয়ে জিৰাই একেলগে নিদিয়ে নহয় পিছতহে দিয়ে আৰু তাৰপিছত তেজপাত দিবা তাৰপিছত আলু দিবা তাৰপিছত শেষত নিমখ আৰু তাৰপিছত হালধি দিলেও দিবা নিদিলেও নাই আৰু ৰঙিল যদি খাব মন গৈছে দিব মন গৈছে তেতিয়া বেলেগ কথা যেনে তেনে নাখায় নহয় এইবোৰ খাই মানুহ মৰিব আৰু একদম ফোনটো পাকঘৰলৈ নানিবা দেই দিলোঁ আজি ঠিকছে দিলোঁ শুনা সেইখিনি তুমি এটা কাম কৰা পেলাই দিয়া নতুনকৈ আকৌ বনোৱা গম পাইছা যেনেকৈ কৈছোঁ তেনেকৈ বাপেকে তাই অকণমান কাম বঢ়াই দিছোঁ বৰ একেবাৰে ফোনত খিটখিটাই আলু ভজা বনাবলৈ আহিছিলে বৰজনী ইমান দিনেতো মই এনেকেই বনাই আছোঁ এনেকেই খাই আছে আজি আকৌ হঠাৎ কি হ'ল কি আকৌ এইটো প্ৰথমতে দিব লাগে সেইটো প্ৰথমতে দিব লাগে গোটেই সোপাটো মিক্সত পেটলৈ যায় ন আৰু একোতো বেয়া নহয় বেছি পেলাই দিবলৈ কেলে ক'লে বাৰু জানি বুজি কাম বঢ়াব দিছে মই জানো নহয় জানি বুজি কেলে পেলাম নবনাওঁ মই গছ পাইছে নেকি এইখিনিকে খোৱা নাই একেবাৰে চাওঁ ইমান দিনে খাই পেলাই একো হোৱা নাই আজি খালে একেবাৰে কি হ'ব আকৌ পয়জন দিয়া নাই নহয় বৰ একেবাৰে কেলে পেলাম খোৱা বস্তু নষ্ট কৰে নেকি বা আজি চব্জি কিন্তু বিৰাট টেষ্টি হৈছে দেই কোনে বনাইছে মা কোনে বনাব বোৱাৰীয়ে বনাইছে কিন্তু প্ৰথমতে তাই বনাওঁতে মই সেইসোপা পেলাই দিলোঁ নহয় আকৌ পিছতকৈ বনাইছোঁ ভাল লাগিছে খা মা বিৰাট টেষ্টি হৈছে মই আকৌ ক'লোঁ যে তাৰপিছতহে ভাল হৈছে চাগে আগৰ সোপা চাগে খাবই নোৱাৰিলিহেঁতেন তই গোটেইবোৰ একেলগে খাই নেকি কি হ'ল
পাগল হৈছে নেকি আপুনি? আপুনি চেঞ্জ আছে নে বাৰু? হে? উশাহ চুখা বন্ধ হৈ পেলাই একেবাৰে আপুনি চিৰিয়াছ হৈ যাব, গম পাইছেনে? ICUত ভৰ্তি হৈ যাব একেবাৰে। এনেকৈ নাখায়। প্ৰথমতে সেই জিৰাখিনি খাব, জিৰাখিনি। কাৰণ প্ৰথমতে জিৰাখিনি দিছোঁ। আৰু গোটেইখিনি যদি মিক্স কৰি খাই ন মৰি যাব, গম পাইছেনে? মায়ে মোক শিকাইছে নহয়। প্ৰথমতে জিৰা, তেজপাত, তাৰপিছত আলু, তাৰপিছত নিমখ, আৰু শেষত একেবাৰে হালধি খাব কিন্তু দেই। হালধি কিন্তু মই দি দিছোঁ একদম গুচাই গুচাই শেষত খাব কিন্তু। খওক খওক, জিৰা খওক প্ৰথমতে। তাৰপিছত মই কৈ আছোঁ কি খাব লাগিব। পাগল হৈছে নেকি তুমি? চাওক না, মই ক'লে একেবাৰে শুনা নাই। একেবাৰে যদি কিবা ফুড পয়জন হৈ যাব, মা মোৰ বহুত ভয় লাগিছে। বুজাই দিয়ক না মা আপুনি। ৰ'বা, মোৰ কথা নুশুনা নহয়, তুমি মাৰ কথা শুনা। তুমি বুজিছা পাগল হৈছা। যি কথাবোৰ কৈ নাথাকিবাচোন, খাবলৈ দিয়া মোক। নাখাবা বুলি কৈছে নহয়। এতিয়া মই কি কৰোঁ বাৰু? এইকেইটা যদি ফুড পয়জন হৈ যায়, মই এতিয়া 108 মাতিব লাগিব। মই এম্বুলেঞ্চ মাতিব যাওঁ। মাই গড, এতিয়া যদি তেখেতে বেলেগে বেলেগে নাখালে, একেলগে খাই পেলাই ফুড পয়জন হৈ যায়, মা এতিয়া কি হ'ব বাৰু? মা মোৰ ইমান টেনশ্যন হৈছে। মাই গড, মোৰ যে ইমান টেনশ্যন হৈছে নহয়। এইকেইটা যদি একেলগে খাই দিছে নহয়, এতিয়া আলুৱে জিৰাই গোটেইখনে একেলগে খাই দিলে এতিয়া ফুড পয়জন হৈ যাব। মই কি কৰোঁ বাৰু? মাই গড, মই যে 108ক ফোন কৰিবলৈ যাওঁতে বাপৰে বাপ, মোৰ মাথা বিষাই গৈছেগে। আজি কি হ'ব বাৰু? মাই গড। কি মা, তাইক তুমি কিবা কৈছিলা নি? নাই কোৱা। কিহৰনো কিবা ক'ব আছে? বেছি এক্টিং তাই সেইবোৰ। জানো পাই আজিকালি কি হৈ গৈছেগে। ভগৱান জানে কিখননো কৰি থাকে তাই। হ'ব দে, খা। নিজৰ মৰ্জিত ছোৱালী আনিছিলি নহয়, মাৰক চাবলৈ নিদিলি। এতিয়া বহিও দেখাই থাকিব আৰু। চাই থাকিব লাগিব, বুঢ়া বয়সত এইখনকে নাটক চাওঁ আৰু। হ'ব দে, খা খা, তই খা দে। তোমাৰ আকৌ কি হ'ল আকৌ কথা শুনাবলৈ আহিছানো? শান্তি নাই আৰু দেই। লুচি ভাজি খাবলৈ বহিছোঁ, এজনীয়ে বোলে সেই জিৰা বেলেগে খোৱা, আলু বেলেগে খোৱা। সেই মাথাখন একদম মোৰ মূৰটো বিষায়ে গ'লগে বেং এতিয়া। কি এইবোৰ জিৰাহে দেখিছোঁ গোটেইগাল। তাৰপিছত আকৌ তোমাৰ বিহু। কিমাননো শুনাই থাকা আৰু। এইটো মানুহজনী বিহু দেখাইছে কাৰণেহে বিহু দেখাইছে বুলি কৈছোঁ। সঁচা কথাটো ক'লে বৰ একেবাৰে গা বেজ বেজালে, বৰটো একেবাৰে। সেইকাৰণে পাইছে নহয় মানুহজনী একেবাৰে বিচুতি খালোঁ আৰু দেই। বৰ অদ্ভুত বস্তু এটা আনিলি কিন্তু তই। ক'ৰ পৰা আনিলি হয়? দুলীয়া জানো, জানাই দেখোন। নমস্কাৰ, কেনি আছে? ভালে আছেনে? সকলোৱে হাঁহি ফুৰ্তিত আছে? সকলোৱে হাঁহি ফুৰ্তিত থাকিব দেই। সকলোৱে হাঁহি ফুৰ্তিত থাকিলে মানে আমাৰ বৰ ভাল লাগি জানেনে? আমাৰ এই শাহু বোৱাৰী এপিছডবোৰ চাই কেনে লাগিছে? ভাল লাগিছে যদি লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব। আৰু যদি ভাল লাগিছে তেনেহ'লে বাবলি কাৰ্টুন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো ক্লিক কৰিব নাপাহৰিব, তেনেহ'লে নতুন ভিডিঅ'ৰ আপডেটবোৰ পাই থাকিব। আহোঁ দিয়ক, আহি থাকিম এনেদৰে, চাই থাকিব আপোনালোকে। আৰু আমাৰ শাহু বোৱাৰী এপিছডবোৰ কেনে লাগিছে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। কমেণ্টবোৰ পঢ়ো নহয়, বিৰাট ভাল লাগে। ঠিক আছে দিয়ক, আকৌ আহিম নতুন এটা ভিডিঅ' লৈ পেলাই। আহোঁ দিয়ক, বাই বাই।